ৰাতি ভাত বাঢ়িব ওলাইছোঁ, খাব লৈছোঁ যে পৰা নাছিলে, কামত গৈছিল, সেইকাৰণে দেৰি হ'ল 12টা বাজে। সেইফালে দিনতে ৰাতিৰ কাৰণে ভাতকেৰেলা ভাজি বনাই থৈ দিছিলোঁ, খালি ভাতটো বনালোঁ। ভাতকেৰেলা ভাজি বনাই দিছোঁ, এইফালে গাখীৰ বহাই দিছোঁ। গাখীৰটো অলপমান ফাটি গ'ল, আজি গধূলিটো বান্ধিব পাহৰি গ'লোঁ। একো নাই, যিহেতু আকৌ ফাটা গাখীৰ খাই ভাল পায়, তাই খাব। মোক সদায় ফাটা গাখীৰ লাগে, ফাটা গাখীৰ লাগে, তাই ভালেও তাই ৰাতিপুৱা খাব। সেইফালে ভাত বাঢ়িছোঁ, যিটোৰ পৰা কামত গৈছিলে, তাই আহিবতে দেৰি হ'ল, তাই ৰাতি ভাত বাঢ়ি আছে। বৰষুণ দি পেলাই বতৰটো অকণমান আৰাম হৈছে। গৰমটো অলপ কমিছে বুলি আজি গধূলি 7টা বজাৰ পৰা বৰষুণ দি কিনকিন দিয়ে আছিলে বৰষুণটো। গাখীৰটো ফাটি অৱস্থা, মোৰ প্ৰায় গাখীৰ মোৰ ফাটেই আৰু তাতে আকৌ ফাটে এনেকৈ লোকচান নহয়, খোৱা যায়, কিবা আকৌ বনাওঁ। ভাত বাঢ়িছোঁ, দি দিওঁ, খাব ধুনীয়া আৰাম, বতাহ দি আছে। এতিয়া মাটিতে লৈ ভাতখিনি লৈ আনো, ৰাতি ভাত তেনেকৈ খাব ওলাইছোঁ। খাই বৈ লওঁ, তাৰপিছত আৰু লালকে বিছনা। আল্লাহ হাফিজ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া ভাত খালোঁ। দুপৰীয়া ৰন্ধা বঢ়া আৰম্ভ দিছোঁ। ভাত কেৰেলা, আলু আৰু মুৰ্গীৰ কলিজা ঠেং দি পেলাই বনাম। আজি এনেকৈ কৰি বনাম। এতিয়া যিহেতু বোলে ভোক লাগিছে, চেৱৈ খায়, অকণমান চেৱৈ আনিছিলে, কোনোবাই নিজতে অনা। অকণমান চেৱৈ দিছোঁ, ভোক লাগিছে বোলে, গৰমটো অকণমান চেৱৈ দিছোঁ, যিহেতু ভোক লাগিছে বুলি কৈছে। ভাতটো হ'লে তাতে নাছিলে, ঘৰ মালিকৰ লগত মেকুৰীটো ডক্টৰৰ ওচৰত লৈ গৈছিলে, তাতে এই আজি বতৰটো ঠাণ্ডা বহুত ভাল, কালিও ভালে আছিলে। বৰষুণ দি পেলাই বতৰটো আৰাম হৈছে। এইখিনি বোলে মই থৈছিলোঁ আচাৰ বনাম, তো বজাৰ যাবই পৰা নাই, সেইটো আচাৰ বনাম। তো আজি দুপৰীয়া ৰন্ধা বঢ়া বহাই দিওঁ মই এতিয়া। মিছুৰ পৰা জিফাৰ কাৰণে কেইটা আছিল পেন? হা, বা ধুনীয়া, ভাল আহিছে দেখোন। কেইটা ৰঙৰ, কেইটা কালাৰ? 6টা পেন 300 টকাত পালোঁ। আৰু কাপোৰটো বেয়া, গৰম দিনত পিন্ধিবৰ কাৰণে বেয়া নহয়, বিৰাট ভাল পেণ্টকেইটা। 300 টকাৰ পেণ্ট, এটা এইটো ৰঙৰ আৰু এটা এইটো ৰঙৰ। মক্তবত চুব আহিছোঁ, বৰষুণ। হা, বৈ থাকিব, তুমি ৰখি থাকিবা। সেই আছোঁ, হা হা হা, আহিব, যোৱা যোৱা যোৱা, হা হা। অঁ, অলপ দেৰি ৰৈ পেলাই এটা। এই জিৰফা লগত ৰাতি ভাত খাব ওলাইছোঁ। এয়া জিৰফাৰ খানা, জিৰফা ঘৰ মানুহ দুটা খাই আহিছে, সেইবিলাক আমাৰ লগত খাই। দিনৰ চব্জি ভাত কেৰেলা, আলু, মুৰ্গী ঠেং কলিজা দি বনাইছিলোঁ। ইয়াত ৰাতি ভাত আছে, এনেকৈ খাব ওলাইছোঁ। ভাত খালোঁ।